হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ চিজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত টেণ্টনপুৰৰ আইনৰ কাষত। আৰু টেণ্টনপুৰত বিগত 6 দিনত মুঠ 30টাকৈ পৰিয়ালে তেওঁলোকে গৃহহীন হৈছে, তেওঁলোকে ওখ ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে। কাৰণ আইনৰ ভয়াৱহ তাণ্ডৱৰ ফলতে তথা খহনীয়াৰ ফলতে এনেদৰে গৃহহীন হৈছে প্ৰায় 30টাকৈ পৰিয়াল যোৱা 6 দিনৰ ভিতৰত। মই ভিডিঅ'ত কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া হৈছে আইনৰ তীব্ৰ সোঁত তথা ঢৌ, আৰু এই ঢৌখিনি বা তথা এই সোঁত দেখিলেই অনুমান কৰিব পাৰিব যে আচলতে আইনৰ গৰাখহনীয়া বা খহনীয়া কেনেধৰণৰ হ'ব পাৰে। এক আতংকময় পৰিৱেশ বুলি ক'ব লাগিব, কাৰণ যোৱা 6 দিনত মুঠ 30টাকৈ পৰিয়ালৰ ইতিমধ্যে বাসগৃহ নৈৰ বুকুত বিলীন হৈছে, তেওঁলোকে গৃহহীন হৈছে, তেওঁলোকে ইতিমধ্যে ওখ ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে। আৰু এইসকল লোকৰ মাজত কিন্তু এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, কাৰণ আজি ৰাতিপুৱাৰ পৰা ইতিমধ্যে 3টাকৈ পৰিয়ালৰ বাসগৃহ ইতিমধ্যে নৈৰ বুকুত বিলীন হৈছে। মই ভিডিঅ'জনক দেখিবলৈ অনুৰোধ কৰিম। আচলতে এই নৈৰ পশ্চিম দিশত যি এটা বসতি দেখা গৈছে, এই বসতিটো আচলতে আইনৰ গৰাখহনীয়াৰ কবলত পৰি তেওঁলোকে গৃহহীন হৈ এই নৈৰ চৰত কিন্তু তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে। আচলতে ইয়াৰ পৰাই বুজা যায় যে আচলতে আইনৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া আচলতে কেনেধৰণৰ ভয়াৱহ গৰাখহনীয়া। কাৰণ প্ৰতিদিনে এটাৰ পিছত এটাকৈ পৰিয়ালৰ বাসগৃহ কিন্তু নৈৰ বুকুত বিলীন হৈছে। আৰু আমি ইতিমধ্যে যিখিনি জানিছোঁ, আচলতে এই টেণ্টনপুৰ অঞ্চলৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত কিন্তু এতিয়ালৈকে জিলা প্ৰশাসনে হওক বা জলসম্পদ বিভাগে হওক এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এতিয়ালৈকে ৰাজ্যৰ যি ব্যাগম জলসম্পদ বিভাগ, এই জলসম্পদ বিভাগে কিন্তু ইয়াতে গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু যাৰ ফলতে কিন্তু প্ৰতিদিনে এনেদৰে গৰাখহনীয়া অব্যাহত আছে। প্ৰতিদিনে এটাকৈ পৰিয়ালৰ গৃহহীন হ'বলগীয়া হৈছে, তেওঁলোকে অস্থায়ীভাৱে ৰাস্তাত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। মই স্থানীয় কিছু লোক আছে, স্থানীয় লোকৰ পৰা মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ যে আজি ৰাতিপুৱাৰ পৰা ইতিমধ্যে 3টাকৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে, আৰু যোৱা 6-7 দিনতে ইতিমধ্যে 30টাকৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে। কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে? হয়, আমি ক'বলৈ গ'লে একেবাৰে সকলো ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছোঁ। চাওক, যদি এটা কোনোবা মানুহ অসুখ হৈ মৰি যাব লগা হয়, কিন্তু আমি এই মানুহজনক বচাব নোৱাৰা অৱস্থাত হৈ আছোঁ। আজিলৈকে আমি প্ৰশাসনৰ পৰা এখনো প্ৰশাসনৰ পৰা কোনো ধৰণৰ সুবিধা পোৱা নাই। গতিকে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনাব বিচাৰোঁ, যাতে আপোনালোকে অতি সোনকালে এই আইনৈৰ গৰাখহনীৰ তাণ্ডৱ তদন্ত কৰি এখন ভাল পদক্ষেপ লৈ যাতে আমাৰ এই গৃহহীন হোৱা মানুহখিনি এটা সুব্যৱস্থা গ্ৰহণ কৰে, আৰু যিমান হাজাৰ হাজাৰ বিঘা মাটি, খেতি মাটি, কাৰোবাৰ পুখুৰী 10 বিঘা 12 বিঘা পুখুৰী আজি নদীৰ বুকুত যাব লগা হৈছে। কাৰণ আমি খেতিয়ক মানুহ। যোৱা 6 দিনত ইতিমধ্যে আমি দেখিছোঁ 30টাকৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে। ইতিমধ্যে জিলা প্ৰশাসনে হওক বা স্থানীয় জনপ্ৰতিনিধিয়ে হওক কোনো ধৰণৰ খবৰ লৈছে বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে নেকি? এতিয়ালৈকে আহি পোৱা নাই, আহিব না নাই এইখিনিও মানে আমি এতিয়ালৈকে ক'ব নোৱাৰোঁ। কেতিয়া আহি পাব, এতিয়ালৈকে কোনো আহি পোৱা নাই। চৰকাৰ তথা জলসম্পদ মন্ত্ৰী নাইবা মুখ্যমন্ত্ৰী কিবা আহ্বান জনাব নেকি? এতিয়া আমি মুখ্যমন্ত্ৰী ছাৰক এটাই আহ্বান জনাব বিচাৰোঁ, যাতে অতি সোনকালে আমাৰ এই গৰাখহনীৰ টেণ্টনপুৰ গাঁওখন যিখিনি নদীৰ বুকুত গৈছে আৰু বাকী যিখিনি আছে এইখিনি যাতে অতি সোনকালে এটা ব্যৱস্থা গ্ৰহণ কৰে। আৰু নিশ্চিতভাৱে আচলতে এই অঞ্চলৰ যিসকল লোক আছে, এই লোকসকলৰ প্ৰায় কিন্তু 90% লোক ইতিমধ্যে কৃষিজীৱী, আৰু তেওঁলোকৰ প্ৰায় সহবিঘা কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত বিলীন হৈছে। মই বিৰোধীক আৰু এটা দৃশ্য দেখাবলৈ অনুৰোধ কৰিম। ইয়াতে যিসকল লোক আচলতে ক'ব লাগিব আৱেগিক হৈ তেওঁলোকে তেওঁলোকৰ মৰমৰ ঘৰখন হেৰুৱাই এনেদৰে নৈৰ পাৰতে তেওঁলোকে মানে বহি আছে। তেওঁলোকৰ যি মৰমৰ বাসগৃহ আছিল, সেই বাসগৃহ কিন্তু তেওঁলোকে হেৰুৱাবলগীয়া হৈছে, আৰু ইতিমধ্যে তেওঁলোকে ৰাস্তাত আশ্ৰয় ল'বলগীয়া হৈছে। মই কিছু মহিলাসকল আছে বা ক্ষতিগ্ৰস্ত লোকসকল আছে, তেওঁলোকৰ পৰা মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা ক্ষতি হৈছে আপোনালোকৰ? আমাৰ বহুত ক্ষতি হৈছে। এতিয়া খাব লগা আমাৰ এটা ঘৰৰ মধ্যে চাউলো নাই, আটাও নাই। আমি ক'ত খাম, ক'ত থাকিম, আমাৰ কোনো ব্যৱস্থাই নাই। এনেকা অৱস্থা হৈছে। চলি পলি কাপোৰ কানি চব ভাহি গেছে। এতিয়া আমাৰ খাবাৰো নাই। এতিয়া আমি কি খাম, এতিয়া আমি ক'ত থাকিম বুলি ল'ৰা ছোৱালী কান্দি আছে। কিতাপ পাতি চব ভাহি গেছে, থাকবা জাগা নাই, খাৱা জাগা নাই। এতিয়া কিবা এটা চৰকাৰে এটা ব্যৱস্থা লওক। আপোনালোকৰ খোৱা লোৱা নাইবা পানীৰ ক্ষেত্ৰত কোনো সুবিধা প্ৰদান কৰিছে নেকি, যোগান ধৰিছে নেকি? পানীৰ অসুবিধা মানে আমি থাকবা লগা বহিবা জাগাই নাই আমাৰ। ইফালেও এটা নদী, এটা নাৱৰ ব্যৱস্থা নাই, আমি পাৰ হবা নোৱাৰোঁ। আমি 2-3 দিনতে চলি পলিক আমি খুৱাবা নোৱাৰোঁ, নাখাই আছে আমাৰ চলি পলি।
এতিয়া যে আমি থাকিম ক'ত থাকিম, এতিয়াতো নাও নাই, আমি পাৰ হ'ব নোৱাৰোঁ। এতিয়ালৈকে চৰকাৰে এটা কিবা এটা ব্যৱস্থা নিব লাগে। এটা চৰকাৰক কি ক'ম, আমি এতিয়া আহিব লাগে, ব্যৱস্থা এটা নিব লাগে, মানুহকেইটাক চাব লাগে কেনেকুৱা অৱস্থাত আছে, আহি কেনে চাব লাগে মানুহকেইটাক।